বিহু পালেহি অসমীয়াৰ উখল মাখল মন সততে কান্দিলে চকুৱা চৰায়ে গাঁওবোৰো ৭খন ৮খন পদুলি মুখত হেপাহৰ বহাগৰ বিহু সমাগত ৰঙালী বিহুক লৈ বিভিন্ন প্ৰান্তত ব্যস্ততা বহাগ মানেই যেন ৰং ৰহইচ উৎসৱ মুখৰতা বিহুক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহু নাচৰ কৰ্মশালা প্ৰথমে ব্যস্ততা বাঢ়িছে শিপিনীসকলৰ তাঁতৰ দৌৰেপতি চলাই ঘনেপতি পলকত উলুটা ঘূৰে চেনাইলৈ বুলি বিহুৱান নবলে বিহুতি যাব অথলে এই দৃশ্য ডিমৌৰ ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে শতাধিক কিশোৰী যুৱতীয়ে বিহু নাচ আৰু বিহু বাদ্যৰ প্ৰশিক্ষণ দিয়া হৈছে কৰ্মশালাখনিত অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত কঁকাল ঘূৰাই নাচিছে প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষাৰ্থীসকলৰ উৎসাহতেই উৎসাহী প্ৰশিক্ষকো আমাৰ এবাৰ কৰ্মশালাত আমাৰ 150 ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ভাল লাগিছে 4 বছৰ বয়সৰ পৰা আমাৰ আহিছে ইয়াত প্ৰশিক্ষণ লবৰ কাৰণে আৰু তেখেতলোকে কণমানিবিলাকে শিকিছে বুলি মই আশা ৰাখিছোঁ ব্যস্ততা বাঢ়িছে ঢোল পেপা নিৰ্মাণ কৰা শিল্পীসকলৰো বৰতি টানি ঢোলটি সাজু কৰিছে ন সুপহিৰে পেপাটিও জিলিকিছে একেই দৃশ্য গহপুৰতো গহপুৰৰ ধেনুধৰাৰ জোনবাই জেংবিহু দল সাজু হৈছে বিহুলৈ গাঁওখনৰ জিউৰী বোৱাৰী একেলগ হৈ গাঁৱৰে পথাৰত জেং বিহুৰ আখৰা আৰম্ভ কৰিছে একেলগে গাইছে বিহু নাম এইবেলি বিভিন্ন ঠাইত বিহু মঞ্চত এওঁলোকে জেং বিহু পৰিৱেশন কৰিব তাৰে প্ৰস্তুতিত ব্যস্ত এইসকল বিহুৱতী জিউৰী বোৱাৰী বিহু আপোনাৰ গহপুৰৰ লগতে আপোনাৰ গহপুৰৰ যিটো বুৰৈটো হাৱা জানো য'তে প্ৰগ্ৰেম হয় তাতে কৰিব লাগিব কিমান বছৰৰ পৰা আপুনি জেং বিহু প্ৰায় 11 বছৰমানৰ পৰা আমি মাৰি আছোঁ এনেদৰেই এতিয়া বিহু বলীয়া অসমীয়াৰ দেহত লাগিছে বহাগৰ বা ব্যুৰো ৰিপৰ্ট NKTV+